এই মুহূৰ্তত মই উপস্থিত আছোঁ বজালী জিলাৰ ৰাজাঘাট কাটলা গাঁৱত আৰু ইয়াত বিগত দুদিন ধৰি এগৰাকী যুৱক নিৰুদ্দেশ হৈ থকা বুলি ইতিমধ্যে আমি খবৰ লাভ কৰিছোঁ। কেমেৰা পাৰ্চনে দৃশ্য দেখুৱাইছে এই পৰিয়ালটোৰে 24 বছৰীয়া ৰকিবুল সিকদাৰ নামৰ এগৰাকী যুৱক বিগত 24 নৱেম্বৰৰ পৰা নিৰুদ্দিষ্ট হৈ আছে আৰু ইতিমধ্যে পৰিয়ালটোৱে বজালীৰ ভবানীপুৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে। যুৱকগৰাকীক আচলতে কেনেধৰণে তেখেতসকলে লাভ কৰিব তাৰ সমান্তৰালভাৱে পৰিয়ালৰ আটাইকেইগৰাকী লোকেয়ে বজালীৰ বিভিন্ন প্ৰান্তত বিচাৰি আছে যদিও যুৱকগৰাকীক ইতিমধ্যে কোনো সুসূত্ৰ লাভ কৰিব পৰা নাই। যিহেতু ইয়াৰ যুৱকগৰাকীৰ জ্যেষ্ঠ ভায়েকগৰাকী আছে, তেখেতৰ পৰা জানিব বিচাৰিছোঁ দাদা ল'ৰাজনৰ নাম কি, বয়স কিমান আৰু কেতিয়া নিৰুদ্দেশ হৈছিল? মোৰ ভাইটিটোৰ নাম ৰকিবুল সিকদাৰ। তেওঁৰ বয়স মোটামুটি 24 বা 25 বছৰৰ ভিতৰত হ'ব। তেওঁৰ গাৰ ৰং ক'লা, বেছি ওখ চাপৰ নহয়। তেওঁৰ অলপ প্ৰব্লেমো আছে ব্ৰেইনৰ অলপ প্ৰব্লেম বেছি হোৱাৰ কাৰণে নেকি এনেকৈ ঘৰৰ পৰা ওলাই যোৱাৰ পিছত আৰু ঘূৰি নাহিল। আজি বিগত 2 দিন ধৰি আমি এই অঞ্চলত সকলো ঠাইতে বিচাৰি আছোঁ, তেখেতক পোৱা নাই। যদি কোনোবা ব্যক্তিয়ে যদি আমাৰ ভাইটিক এনেকুৱা পৰিস্থিতিত লগ পায়, আমাৰ এই সংবাদ মাধ্যমৰ জৰিয়তে আমাৰ স্ক্ৰীণত দিয়া থাকিব নম্বৰটো, এই নম্বৰত যোগাযোগ কৰিব, অন্যথা কোনো আৰক্ষীক গতাই দিয়ে যেন। আগতে এনেধৰণৰ ঘটনা হৈছিল নেকি যে ল'ৰাজন হেৰাই গৈছিল নেকি? আগতে এনেকুৱা একো নাছিল। এনে ঘৰতে কাম বন কৰি থকা আছিল, মোটামুটি ভালে ঔষধ পাতি খাই আছে, চলি আছে, বহুতে ভাল। এনে কাৰোৰ লগত হাই কাজিয়া বা কোনো কথা মাত বোল একো নকৰে। ৰাস্তাইদি যাই থাকিলে অকলে অকলে যায় আৰু তেওঁৰ ঠাণ্ডাৰ কাপোৰো নিয়া নাই গাত। এই ঠাণ্ডাত এতিয়া য'তে থাকক কোনোবা ৰাইজে বা কোনোবা লোকে যদি তেওঁক দেখা পায় বা লগ পায়, অলপ অনুগ্ৰহ কৰি এই ল'ৰাজনক অলপ ধৰি ৰাখে বা আমাৰ এই নিউজৰ জৰিয়তে আমাৰ যাতে খবৰ দিয়ে বা আৰক্ষীৰ হাতত যেন গতাই দিয়ে। ভবানীপুৰ আৰক্ষীক আপোনালোকে এজাহাৰ দাখিল কৰিছে, ক'ত বিচাৰিছিল ল'ৰাজনক? আমি এনেকৈ আমাৰ এলেকাত ভবানীপুৰ, পাঠশালা, হাউলি, পাঠাজাৰকুছি, অনকি আজি আপোনাৰ টিহুকলৈকে এনে বিচাৰ খোচাৰ কৰা হৈছে। এইফালে পাঠাজাৰকুছিকলৈকে, এইফালে চাপাৰগুৰি, দাঁতিৰগুৰি এলেকাত বিচাৰ খোচাৰ কৰা হৈছে। যদিও আমি পোৱা নাই, এই এলেকাটো থাকিব পাৰে হয়তোবা। যদি কোনোবা এনেকুৱা বাহিৰত গুচি যায়, গুৱাহাটী বা অইন কোনো দূৰ দেশত গুচি যায়, কোনোবা ব্যক্তিয়ে যদি পায়, কাতৰ অনুৰোধ কৰিছোঁ আমি তেওঁক যাতে আমাৰ বিচাৰি পোৱাত সহায় কৰে আৰু আমাৰ সংবাদ মাধ্যমকো আমি অনুৰোধ জনাইছোঁ এই ভিডিঅ'টো বা এই কথাখিনি বেছিকৈ প্ৰচাৰ কৰে। কাৰণ পৰিয়ালত কোন কোন আছে আপোনালোকৰ এতিয়া? পৰিয়ালত মোৰ ডাঙৰ ভাই, দেউতা আৰু মা আছে আৰু মোৰ সৰু ভাইটি এজন আছে। পৰিয়ালটো চলাত কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে, যিহেতু এইকেইদিন আপোনালোকে কাম কৰিব পৰা নাই? আচলতে পৰিয়ালটো আমাৰ বহুত অসুবিধাত পৰিছে। আমাৰ সকলো গা গোষ্ঠী বা কুৰ্মা গোষ্ঠী সকলোতে এইটো ক্ষেত্ৰত ব্যস্ত হৈ আছে যে ল'ৰাজন ঘৰত থকা আছিল, কাম বন কৰা আছিল, ইতিমধ্যেতো ভালে হৈ গৈছিল, প্ৰচেছ একো প্ৰব্লেম নাছিল। হঠাৎ কিবা ব্ৰেইনৰ বিজুতি ঘটি কেইদিনমান হ'ল সি অলপ উল্টা পুল্টা কৰি আছিল। যদিও আমি ডাক্তৰৰ তাত নিয়াৰ কাৰণে চেষ্টা চলাই আছোঁ, সি ইতিমধ্যে নিৰুদ্দেশ হৈ গ'ল। নিৰুদ্দেশ হৈ যোৱাৰ কাৰণে আমাৰ ঘৰখনে অচলা হৈ গ'ল। এতিয়া কাই ক'ত যাব, মাক দেউতাক এনে অসুস্থ হৈ পৰি আছে। সেয়ে আমি কাতৰ অনুৰোধ জনাইছোঁ প্ৰশাসনকো যাতে আমাৰ ভাইটিজনীক বিচাৰি পোৱাত অকণমান সহায় কৰে। ল'ৰাজনৰ ছবিটো দেখুৱাই দিয়ক এবাৰ। কেমেৰা পাৰ্চনৰ আগত এনেধৰণে ল'ৰাজনৰ ছবি দেখুৱাইছোঁ। এগৰাকী যুৱক আচলতে 24 বছৰীয়া ৰকিবুল সিকদাৰ। তেখেতে 24 নৱেম্বৰৰ পৰা এই বাসগৃহটোৰ পৰাই ওলাই গৈছিল আৰু ওলাই যোৱাৰ পিছত আজিলৈকে আচলতে ঘৰলৈ উভতি অহা নাই। জ্যেষ্ঠ ভাতৃগৰাকীয়ে ইতিমধ্যে সংবাদ মাধ্যমযোগে কিছু কথা জনালে যে তেখেতে মানসিকভাৱেও কিছু বিধিগ্ৰস্ত হৈ আছে। যদিও কোনোবা ব্যক্তিয়ে যদি তেখেতৰ কোনোবাই চিনি পায় তেনেহ'লে আমাৰ স্ক্ৰীণত দিয়া নম্বৰত অতি সোনকালে যোগাযোগ কৰক। আৰু ইতিমধ্যে ভবানীপুৰ আৰক্ষী চকীতো পৰিয়ালৰ তৰফৰ পৰা এখন এজাহাৰ দাখিল কৰা হৈছে আৰু আৰক্ষী প্ৰশাসনেও যাতে অতি কম সময়ৰ ভিতৰতে এগৰাকী যুৱকক উদ্ধাৰ কৰি পৰিয়ালটোক গতাই দিয়ে, এই আমাৰ ডি নিউজ প্লাছৰ তৰফৰ পৰা আহ্বান জনালোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099
1730 অথবা 7099017999